বৰ্তমান উপস্থিত আছো মৰিগাঁও জিলাৰ গান্ধী ভৱনৰ সমীপত স্কুল খেলপথাৰত আৰু ইয়াতে অনুষ্ঠিত হ'ব কিছু সময়ৰ পিছতে শ্বহীদ দিৱস আৰু এই শ্বহীদ দিৱসটি উদযাপন কৰিছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত অতি সুন্দৰভাৱে অনুষ্ঠিত কৰা হৈছে এই শ্বহীদ দিৱসটো আৰু সমগ্ৰ অসমৰ যি শ্বহীদ সেই শ্বহীদৰ আজি এই দিৱসটি উদযাপন কৰা হ'ব আৰু তেখেতসকলক সুঁৱৰি তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব লগতে এই শ্বহীদৰ পৰিয়ালসকলক বিশেষকৈ মৰিগাঁও জিলাখনৰ 123 জন শ্বহীদৰ পৰিয়ালক আজি সম্বৰ্ধনা জনোৱা হ'ব আৰু এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অনুষ্ঠানটিত আজি যি যুৱ মৰ্চা যি বিষয়ববীয়াসকল ইয়াতে আছে তেখেতসকলৰ পৰা আমি কিছু কথা জানিবলৈ বিচাৰিম কেনেধৰণে অনুষ্ঠিত যাতে আমি অসম প্ৰদেশ ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আমি কেন্দ্ৰীয়ভাৱে আজি আমি শ্বহীদ দিৱস আয়োজন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যি শ্বহীদৰ আত্মবলিদানৰ যি প্ৰত্যেকজন অসমীয়াক সোঁৱৰাই দিবলৈ জাতিৰ স্বাৰ্থত কাম কৰিবলৈ বা জাতিৰ বাবে নিস্বাৰ্থভাৱে আগবাঢ়ি যাবলৈ আমি মানুহৰ মাজত এটা জাতীয়তাবোধ জগাই তুলিব বিচাৰিছোঁ কাৰণ আমি ৰাষ্ট্ৰীয়তাবাদী এটা দল হ'ব পাৰোঁ কিন্তু আমি ৰাষ্ট্ৰীয়তাবাদী দলৰ মাজেৰে যদি আমি জাতীয়তাবাদ কৰোঁ আমাৰ মাজত জাতীয় সত্তা আছে আৰু বিশেষভাৱে আজি অসমৰ হিয়াৰ আমঠু মাননীয় মুখ্যমন্ত্ৰী মহোদয় অলপ কিছু সময়ৰ পিছতে ইয়াত আহি উপস্থিত হ'ব লগতে আমাৰ অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া প্ৰমুখ্যে ইয়াত সমূহ যুৱ মৰ্চাৰ সতীৰ্থবৃন্দ লগতে মৰিগাঁও অঞ্চলৰ সমূহ ৰাইজ আহি ইয়াত উপস্থিত হৈছে আৰু শ্বহীদৰ আমাৰ মেইন উদ্দেশ্য শ্বহীদৰ পৰিয়ালসকলক সন্মান জনোৱাটোৱে আমাৰ মূল উদ্দেশ্য ইয়াত অসম আন্দোলনৰ লগতে নিৰ্যাতিতৰ লগত শ্বহীদৰ পৰিয়াল আছে 133 জন আমি সকলো 133 জনকে আমি ইয়াত আমন্ত্ৰণ জনোৱা হৈছে সম্বৰ্ধনা জনাম আমি পৰিয়ালক উপস্থিত হৈছে আৰু তেওঁলোকক আমি এটা উৎসাহিত কৰিব গৈছোঁ তেওঁলোকৰ শ্বহীদসকলৰ যিমানখিনি অসমৰ স্বাৰ্থ জাতিৰ স্বাৰ্থত কাম কৰি গৈছে গতিকে তেওঁলোকক উৎসাহিত কৰাটো কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মূল উদ্দেশ্যটো হৈছে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ লক্ষ্যত কাম কৰা না আৰুতো আমাৰ যোনটো ইয়াৰ মৰিগাঁও তিৱা কলা সংস্কৃতিটো আমি ৰাইজৰ আগত দেখাবলৈ চেষ্টা কৰিম তাৰপৰি কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে সদায় সনাতনী হিন্দু সংস্কৃতিটোক বিশ্বাস কৰে আৰু গুৰুজনাই সৃষ্টি কৰি যোৱা সনাতনী হিন্দু সংস্কৃতি অসমীয়া জাতিক এক গৰিমামণ্ডিত জাতি হিচাপে পৰিচয় দিয়াৰ কাৰণে ভাৰতীয় জনতা বা যুৱ মৰ্চাই সদায় কাম কৰি যাব হয় ভিডিঅ' জাৰ্নেলিষ্ট তপনক এই সামগ্ৰী পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট তপনে দেখুৱাই আছে ইয়াতে যিসকল লোক উপস্থিত আছে আমি তেখেতসকলৰ পৰা কিছু মতামত জানিব বিচাৰিম আপুনি আহিছে এই অনুষ্ঠানত যোগদান কৰিবলৈ কেনেকুৱা লাগিছে ভাল লাগিছে আপুনি কি শ্বহীদৰ পৰিয়ালৰ হয় ক'ত ৰামধন দাস চাটনগুৰি ইয়াতে শ্বহীদৰ পৰিয়ালসকল উপস্থিত আছে কি ক'ব দেউতা আপোনাৰ যি ভাৰতৰ স্বাধীনতা আন্দোলনত যি আত্মবলিদান দিলে আপোনালোকৰ পৰিয়ালৰ পৰাই কেনেকুৱা অনুভৱ আপোনাৰ এতিয়া আছোঁ আৰু জীয়াই অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আপোনালোকক সম্বৰ্ধনা জনাব কি ক'ব তেতিয়াহ'লে কি ক'ম আৰু আগৰ যিবিলাক শ্বহীদ হেৰি হৈ গ'ল একোৱেই নহ'ল বৰ্তমান কি কৰে চৰকাৰে নাজানো আৰু হয় তেখেতে কৈছে যে বৰ্তমান কি কৰিব আৰু কেনেধৰণে সম্বৰ্ধনা জনাব তেখেতে বহুত আশাবাদী ইয়াতে আৰু আছে লোক মই ইয়াতে জানিব বিচাৰিম কি ক'ব আজি দিনটো শ্বহীদ দিৱস মোৰ দেউতা শ্বহীদ হৈছিল জাগিৰোড সমষ্টিৰ পৰা আপোনাৰ দেউতাৰ নাম লক্ষীকান্ত ডেকা হয় হয় আজি মুখ্যমন্ত্ৰী যি অনুষ্ঠান ইয়াত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী কিছু সময়ৰ পিছতে কি ক'ব আপোনাৰ অনুভৱ কেনেকুৱা ক'ম মোৰ দেউতা ৰাইজৰ কাৰণে শ্বহীদ হ'ল সেইটো কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি গৌৰৱ অনুভৱ কৰিছোঁ হয় ইয়াতে শ্বহীদৰ পৰিয়ালসকল উপস্থিত আছে আৰু তেখেতসকলে এটা কথা কৈছে যে ৰাইজৰ বাবে যিহেতু শ্বহীদ হ'ল আৰু তেখেতলোকে গৌৰৱ অনুভৱ কৰিছে এই ইয়াতে যি স্কুল খেলপথাৰৰ যি সামগ্ৰিক পৰিৱেশ ভিডিঅ' জাৰ্নেলিষ্ট তপনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ তপনে সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে আৰু কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব